সমস্যাটো হৈছে কি আমাৰ এই পানবাৰী দিগাৰু পথৰ কাষেদি জল জীৱন মিছনৰ পানীৰ পাইপ মানে ৰাস্তাটোৰ কাষে কাষে পুতিছে তেওঁলোকৰ মানে সদায় এটাই সমস্যা জাগাই জাগাই পাইপবিলাক ফুটে আৰু এই নতুনকৈ বনাই উঠা ৰাস্তাটো কাষতে খান্দি পেলাই গোটেই আমাৰ পাকা ৰাস্তাবিলাক ভাঙি ভাঙি থৈ যায় ইমান দিনে আমি চালোঁ কিন্তু আজি আমি ৰাইজে অতিষ্ঠ হৈ আহিছোঁ আমাৰ পানবাৰী গাঁও সভাৰ মানুহ সকলো আহিছোঁ আহি আমি দেখিলোঁ যে আমি প্ৰত্যক্ষ কৰিছোঁ যে তেওঁলোকে গোটেই ৰাস্তাৰ কাষৰ পাকাবিলাক মানে যিখিনি পিচ কৰিছিলে একাংশ উখুৰাই পেলাইছে কিন্তু এইটো ৰাস্তা আমি সপোনত দেখাৰ নিচিনা আমি বহুত বছৰৰ প্ৰতীক্ষাৰ মূৰত আমি পাইছোঁ যদি তেওঁলোকে নিজৰ মৈমতালিত এনেকুৱা কাম কৰি ৰাইজৰ অনিষ্ট সাধন কৰি থাকে আমিতো ৰাইজৰ সদায় চুপ থাকিব নোৱাৰোঁ গতিকে আজি আপোনালোকৰ চেনেলৰ জৰিয়তে আপোনালোকক অনুৰোধ জনাইছোঁ যাতে এই যিখিনি বেয়া কৰিছে তেওঁলোকে হয় ৰিপেয়াৰিং কৰি দিয়ক ভালকৈ নহ'লে এইটো কাম তেওঁলোকে কৰাৰ পৰা বঞ্চিত থাকক চন্দ্ৰপুৰ দিগাৰী পথত মানে এইটোৱে হৈছে যে এই জল জীৱন মিছন বুলি এটা বস্তু আছে আমি পানীও খাব পৰা নাই একো পোৱা নাই কিন্তু ৰাস্তাটো মানে সেই কিবা পাইপ ফাটে কিবা ফাটে এই খান্দি কৰি নষ্ট কৰি দিছে গতিকে আমাক এতিয়া ৰাস্তাটো আমাক লাগে আমাক দৰকাৰ হ'লে আমাক পানীয়ে নালাগে কিন্তু ৰাস্তাটো আমাক লাগে সেইখিনি আৰু মেইন কথা কোনে খান্দিছে এইটো কিবা জল জীৱন মিছন নে কি এইটো কিবা আমি কাৰ্ডৰ কিবা পইচাও দিছিলোঁ 300 টকাও লৈ গৈছে কিন্তু আমি পানী পোৱা নাই গতিকে নালাগে সেইটো পানী আমাক গতিকে আমাক ৰাস্তা লাগে পানী নহ'লে আমাৰ ৰাইজে চলিব পানবাৰী ৰাইজে বিশেষকৈ ক'বলৈ বিচাৰোঁ মহেন্দ্ৰ মোহন চৌধুৰীৰ দিনতে এই ৰাস্তাটো মানে স্থাপিত হৈছিলে কিন্তু মাজতে কোনো ৰাস্তাৰ মেৰামতি কৰা নাছিলে বৰ্তমান আমি এতিয়া যি মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা তেখেতৰ ওচৰত গৈ আমি গাঁও উন্নয়ন কমিটিয়ে মানে অৰ্ডাৰটো লৈ পেলাই ৰাস্তাটো কৰালোঁ কিন্তু এতিয়া জল জীৱন আঁচনিয়ে একদম ৰাস্তাটো গোটেই খান্দি মানে তেওঁলোকে নষ্ট কৰি পেলাইছে আৰু যাতে তেওঁলোকে ৰাস্তাটো মেৰামতি কৰে আৰু যাতে আৰু ভৱিষ্যতে যদি তেনেকুৱা কৰি থাকে আমি পাইপটোৱে মানে তেওঁলোকক ব্যৱহাৰ কৰিব নিদিওঁ দৰকাৰ হ'লে আমাৰ জল জীৱন আঁচনি আমাক নালাগে তথাপি আমাক ৰাস্তাটো মেৰামতি কৰি দিওঁ তেওঁলোকে